নমস্কাৰ, গুড ইভিনিং। মাইছেল্ফ গ্ৰাফাৰ, মোটিভেশ্যনেল স্পীক এণ্ড বিজনেছ কোচ। আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা আৰু যিবোৰ ডেভেলপ কাণ্ট্ৰি যেনেকৈ জাপান, চাইনা, তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। আজি মই শ্বৰ্টকৈ কৈছোঁ, পিছত মই ডিটেইলকৈ বনাম। প্ৰথম কথাটো হৈছে জাপান আৰু চাইনাৰ আছে আপডেটেড টেকন'লজি, যিটো নেকি আমাৰ ইণ্ডিয়াত নাই। তেওঁলোকৰ আছে বেষ্ট ইউনিভাৰ্চিটি, যিটো নেকি আমাৰ ভাৰতবৰ্ষত নাই। তেওঁলোকৰ হয় বেষ্ট মেনেজমেণ্ট প্ৰেক্টিছ। 4 নম্বৰ হৈছে গ্ল'বেল লাৰ্ণিঙৰ ওপৰত তেওঁলোকৰ ট্ৰেইনিং হয় ডে বাই ডে, ডেইলি। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকৰ ফেমিলি এনকাৰেজমেণ্ট আছে। প্ৰত্যেকটো কথাত তেওঁলোকৰ মৰেল ছাপৰ্ট থাকে। কিন্তু আমাৰ দেশত আমাৰ ল'ৰা ছোৱালী যদি কিবা এটা কৰিব বিচাৰে, প্ৰথম বাধাটোতো আমাৰ ঘৰৰ পৰাই আহিব, মাকৰ পৰা আহিব, বাপেকৰ পৰা আহিব, ওচৰৰ চুবুৰীয়াৰ পৰা আহিব। এনকাৰেজমেণ্টটো টোটেলি না কি বৰাবৰ। গতিকে এইকেইটা দিশত আমাৰ ভাৰতবৰ্ষই, আমাৰ দেশে বহুতখিনি কাম কৰিবলগীয়া আছে। যদিহে আমি ভাৰতবৰ্ষক জাপান আৰু চাইনাৰ দৰে যদি আমি উন্নত ৰাষ্ট্ৰত পৰিণত কৰিব বিচাৰোঁ, এখন উন্নত আৰু কল্যাণকামী ৰাষ্ট্ৰলৈ যদি আমি পৰিণত কৰিব বিচাৰোঁ, তেতিয়াহ'লে এইকেইটা দিশত আমি কাম কৰিব লাগিব। হপ লাইক দ্য ভিডিঅ'।